অসমৰ এটি অন্যতম ব্যতিক্ৰম সৃষ্টিশীল অনুষ্ঠান হৈছে দাপোন দা মিৰ'ৰ এগৰাকী অভিনয় শিল্পী পবিত্ৰ ৰাভা আৰু পবিত্ৰ ৰাভাৰ নেতৃত্বতেই ওদালগুৰি জিলাৰ টংলাৰ আমাৰ গাঁৱত গঢ় লৈ উঠিছে এই দাপোন দা মিৰ'ৰ আৰু এই দাপোন দা মিৰ'ৰ উদ্যোগতেই বিগত প্ৰায় 6 দিন ধৰি এই দাপোন দা মিৰ'ৰ অনুষ্ঠানৰ জৰিয়তে এটি অভিনয় কৰ্মশালা আৰু সংগীতৰ কৰ্মশালাৰ ইতিমধ্যে আয়োজন কৰা হৈছে য'ত অংশগ্ৰহণ কৰিছে অসমৰ কেইবাগৰাকীও প্ৰথিতযশা শিল্পী তথা অভিনেতাই আৰু ইতিমধ্যে এয়া পবিত্ৰ ৰাভাৰ সহযোগত আৰু পবিত্ৰ ৰাভাৰ প্ৰশিক্ষণত এই সকল প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকে অভিনয়ৰ কৰ্মশালা ইতিমধ্যে গ্ৰহণ কৰি আছে অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এক কথাত ক'বলৈ গ'লে যি অভিনয় কৰ্মশালা এই অভিনয় কৰ্মশালা আচলতে এক জীৱনৰ কৰ্মশালা বুলি ক'ব লাগিব এই অভিনয় কৰ্মশালাৰ জৰিয়তে মানুহে জীৱন কাক বোলে জীৱনৰ তত্ত্ব কি জীৱনৰ ৰহস্য কি তাক জানিব পাৰে এয়া অভিনয় শিল্পীসকলক মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ সহযোগী ফিৰোজ এনএছ গিৰিৰাভাই দেখুৱাই আছে মই এটা কৈ দুই এক প্ৰশিক্ষাৰ্থীৰ মই কিছু প্ৰতিভাৰ উমান ল'বৰ কাৰণে মই চেষ্টা কৰিম এগৰাকী প্ৰশিক্ষাৰ্থী মোৰ লগত আছে মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম তুমি ক'ৰ পৰা আহিছা মই টংলাৰ হয় কিমান দিন ধৰি তুমি শিকি আছা আৰু শিকি কেনেকুৱা লাগিছে শিকি ভালে লাগিছে মানে আগতেও এটা ৱৰ্কশ্বপ হৈছিল মানে সামাৰ ভেকেশ্যন টাইপত সেনেকৈ মই আহিছিলোঁ 3বাৰমান এতিয়া সি ভালে লাগে আৰু ইয়াৰে পৰিৱেশটো খুব ভাল কি কথা শিকিব পাৰিছা তুমি এতিয়া আমি পেপাৰ ফল্ডিংছ বুলি যে কয় অৰিগামি সেইটো শিকিছিলোঁ তাৰপিছত মানুহ কেনেকৈ কথা ক'ব লাগে সেইটো শিকিছিলোঁ আৰু ড্ৰামা শিকিছিলোঁ আৰু মানে ডিচিপ্লিনটো মেইনলি শিকোৱা যায় আৰু ইয়াতে ডিচিপ্লিন হয় তুমি এটা অভিনয়ৰ কিবা এটা এক্টিং মোক দেখুৱাই দিব পাৰিবানে এই মুহূৰ্তত এক্টিং যি শিকিছা তুমি এইকেইটা দিনত এটা জাষ্ট মই জাষ্ট এটা মানে মেচিন গেম কৰিলোঁ সেইটোৰ এক্টিংটোৱে দেখাই দিওঁ তো মানে এনেকুৱা আছিল মানে মেচিন এটা মানে মই মানে দাঙি পেলাই নুমাইছোঁ তাৰপিছত মানে মই 30 ইয়াৰ্ছমান কৰিলোঁ তাৰপিছত মোৰ ভাগৰ লাগিল পিছত মই এতিয়া উভতি যাব লাগে আৰু দাঙি হাত বিখাল আৰু এইটোৱে আছিল আৰু মানে এয়াই আৰু মই কিছু ছোৱালীৰ পৰা কোন আহিবা অকণমান কোনোবা তুমি আহা এটা এক্টিং দেখুৱাই দিয়া মোক এক্টিং মই যে অলপ আগতে কৰিলোঁ সেইটো দেখাই দিওঁ যোনে মোৰ মাজত আহিব সিয়ে মৰিব ভাঙি দিম ধন্যবাদ আৰু এজনী আহিব লাগে তুমি আহা মাজনী তুমি আহা এয়া মই এটা কৈ সকলোৰে পৰা অভিনয়ৰ কি শিকিছে মই জানিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু প্ৰাগনিউজৰ দৰ্শকক এইসকল নৱাগত শিল্পীয়ে দেখুৱাই আছে এটা অভিনয় তুমি কি শিকিছা এইমাত্ৰ আগত যে কৰিলোঁ মেচিন এটা 10 বছৰৰ পৰা কৰি আছে ভাগৰ লাগিল হাত বিষ হৈ গ'ল নোৱাৰোঁ আৰু ভাগৰ লাগিছে নোৱাৰোঁ আৰু বাছ হ'ল এয়া এনেকৈ আচলতে এনএছ দিয়ান পবিত্ৰ ৰাভাই আজি বিগত কিছুদিন ধৰি যোৱা 13 তাৰিখৰ পৰা অভিনয় শিকাই আছে আৰু এজন প্ৰশিক্ষাৰ্থী আছে মই তেওঁৰ পৰাও এটা অভিনয়ৰ এটা ক্লিপছ মই ল'বৰ কাৰণে চেষ্টা কৰিম তুমি এটা এক্টিং এইমাত্ৰ যিটো শিকালে সেইটোকে কৰি আছোঁ এই বাপাহঁতে মোক এই নাযাবিয়ে এই বাপাহঁতে এই নাযাবিয়ে মই অকলে আছোঁ ইয়াতে এই নাযাবিয়ে এয়া আচলতে এগৰাকী বৃদ্ধৰ অভিনয় কৰিছে খুব সুন্দৰ অভিনয় মই পবিত্ৰ ৰাভাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা অকণমান আগুৱাই আহিব অভিনয় কৰ্মশালা বুলি ঠিক ক'ব নোৱাৰে এটা জীৱনৰ কৰ্মশালা এই অভিনয় কৰ্মশালাটোৰ জৰিয়তে মানুহে জীৱনৰ কৰ্মশালা ইয়াত জীৱন কাক বোলে এইটো উপলব্ধি কৰিব পাৰে কি শিকাইছে আৰু কিমান প্ৰগ্ৰেছিভ হৈছে ল'ৰা ছোৱালীখিনি খুব ভাল গোটেইখিনি ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড আৰু অভিনয়টো একচুৱেলি কাকো শিকাব নোৱাৰি সেইটো এটা ইনবৰ্ণ বস্তু এটা কিন্তু আমি এই ৱৰ্কশ্বপটোৰ জৰিয়তে আমি মাত্ৰ অকণমান বেছিক কথাখিনি কওঁ যে কেনেকৈ কনচেনট্ৰেট কৰিব লাগে কেনেকৈ কি কৰিব লাগে গোটেই কথাখিনি আৰু খুব ভাল কৰিছে গোটেইখিনি ল'ৰা ছোৱালীয়ে আমাৰ কিমান 3 দিন হৈছেহে মাত্ৰ আৰু 3 দিন ঠিক নহয় মতলব 3 ঘণ্টাকৈ এদিনত গতিকে ভাল পিক আপ কৰিছে প্ৰশিক্ষাৰ্থী হিচাপে কোন অংশগ্ৰহণ কৰিছে অভিনয়ৰ গোটেইখিনিতো মই চাই আছোঁ ইয়াত কিন্তু মিউজিকৰখিনিত আমাৰ বৰ্ণালী আহিলে ভাস্বতী বৌ আহিলে তাৰপিছত দিগন্ত ভাৰতী আহিব অৰূপাতগিৰি বাপীদা আজি আহি আছে আৰু জুবিন আছে জুবিন গাৰ্গেও নিজে অংশগ্ৰহণ কৰিব আজি শিকাব কেইদিন শিকাব তেখেতে এদিনেই আজি ইয়াৰ সমাপ্তি কোনদিনাখন ঘটিব 18 তাৰিখে হ'ব 18 তাৰিখ কিমান ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছে সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰখনত গোটেইখিনি মষ্ট প্ৰবেবলি হেৰি হ'ব 100-150 মান হ'ব নেকি
100-150মান হ'ব সংগীত আৰু এক্টিং মিলাই পেলাই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কি ক'ব আপুনি এটা কিবা মেছেজ দিব যত্ন কৰিব সেই মেছেজটো কি হ'ব আপোনাৰ বেচিকেলি মোক ফেন ক্লাবৰ ল'ৰাখিনি আহি পেলাই সুধিলে ছাৰ কিবা এটা কৰিব লাগিছিল কি কৰোঁ তেতিয়া মই ক'লোঁ যে অভিনয় আৰু মিউজিকৰ ওপৰত এটা ৱৰ্কশ্বপ পাতি দিয়ে সৃষ্টিশীল হওক আৰু বাৰ্থডেত অকল কেকটো কাটি থাকিলেতো নহ'ব গতিকে সেইটো কাৰণে তেখেতসকলে 5 দিনীয়া এটা কৰ্মশালা পাতিলে জুবিন গাৰ্গৰ সেই জন্মদিনটোৰ উপলক্ষে বা জুবিন গাৰ্গৰ জন্মদিনৰ কাৰণে যদি আমি অকল উৎসৱ পতাতকৈ যদি আমি এটা কৰ্মশালা পাতোঁ কৰ্মশালা পাতিলে আমাৰ জুবিন গাৰ্গৰ যিটো জন্মদিন সেইটো উপলক্ষে আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালীয়ে এটা শিকাৰ সুবিধা এটা পালে আৰু আমিও গম পালোঁ যে আমাৰ গাঁৱে ভূঞে কিমান টেলেণ্ট লুকাই আছে চ' তেখেতসকলক লৈ পেলাই আমি এতিয়া আগলৈ কাম কৰিব পাৰিম এইটো একচুৱেলি some kind of introduction গতিকে ইয়াৰ পিছত যে আমি ৱৰ্কশ্বপটো আকৌ শেষ কৰি দিম তেনেকুৱা নহয় হয়তো তেখেতসকলে বিচাৰিলে হয়তো আমি কণ্টিনিউ কৰিবও পাৰোঁ এই ৱৰ্কশ্বপ ইয়াৰ পৰা যিখিনি বেছি খুব ভাল ল'ৰা ছোৱালী ওলাব তেওঁলোকক অন্য আপোনালোকে ঠাইলৈ নিয়াৰ কিবা ব্যৱস্থা কৰিব বা এটা স্কোপ দিয়াৰ ডেফিনেটলি যদি তেখেতসকলে ওলাই আহে কাম কৰিম বুলি পেলাই তেতিয়াতো আমি ডেফিনেটলি স্কোপ দিম শেষৰ দিনাখন নিশ্চয় ইয়াত তেওঁলোকৰ এটা পাৰফৰ্মেঞ্চ থাকিব আৰু আমাৰ দিগন্ত ভাৰতী দাৰ কিবা গান এটাও আছে জুবিনক লৈ পেলাই লিখা তো সেইটো ৰিলিজ হ'ব ইয়াতে আৰু আমাৰ যিখিনি ইয়াত প্ৰশিক্ষাৰ্থী আছে তেখেতসকলে পাৰফৰ্মেঞ্চ কৰিব সেইদিনা হয় নিশ্চিতভাৱে এইগৰাকী হৈছে পবিত্ৰ ৰাভা প্ৰাগনিউজৰ দৰ্শকক পবিত্ৰ ৰাভাক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই আৰু পবিত্ৰ ৰাভাৰ এক ব্যতিক্ৰম আৰু এক চিন্তাৰে আচলতে এক উন্মেষশালী চিন্তাৰে সদায় এই ল'ৰা ছোৱালীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছে পবিত্ৰ ৰাভাই আৰু নিশ্চিতভাৱে এইসকল প্ৰশিক্ষাৰ্থীয়ে যি ইয়াত অভিনয় কৰ্মশালা শিকিছে বা সংগীতৰ যি আ ক খ শিকিছে এই আ ক খৰ জৰিয়তেই জীৱনৰ পথত বা সংগীত আৰু অভিনয়ৰ ক্ষেত্ৰত আগুৱাই যাব বুলিও আমি আশা প্ৰকাশ কৰিছোঁ